ততাই কমলাকান্ত দাসৰ নেতৃত্বত ঢেকিয়াজুলি থানা অভিমুখে শৃংখলাবদ্ধভাৱে পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ে। এই শোভাযাত্ৰাৰ আন এক নায়ক আছিল ফণীধৰ দাস। থানাৰ ভিতৰৰ প্ৰায় থানাৰ দাৰোগা ওলাই আহি পুলিচৰ আগত আৰু সেৱা দল বাহিনীৰ সন্মুখত থিয় হ'ল। সেৱা দলৰ নেতা নায়ক ফণীধৰ দাসৰ সৈতে হোৱা যুক্তি তৰ্কৰ অন্তত তেওঁক গুলী কৰাৰ হুকুম দিয়ে। ঢেকিয়াজুলিৰ স্বাধীনতা সংগ্ৰামীসকলৰ দুৰ্জেয় সাহসৰ স্মৰণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই এইদৰে লিখিছিল। এই গুলীবৰ্ষণৰ মাজতে মনবৰ কছাৰীয়ে হাতত পতাকা লৈ আগবাঢ়ি গৈ আৰু দুজন ভলেণ্টিয়াৰৰ সহায়ত এডাল বাঁহৰ মৈ দি বগাই গৈ থানাৰ ওপৰত উঠি তিৰংগ পতাকা মুধচত বান্ধি দিলেগৈ। চাৰিওফালে স্বাধীন ভাৰত কি জয় ধ্বনিৰে আকাশ কঁপি উঠিল। পতাকা উৰাই মনবৰ কছাৰী থানাৰ পৰা জাপ মাৰি মাটিলৈ নামোতেই মনবৰক গুলী কৰিলে। মনবৰ তেজেৰে ৰাঙলী হৈ মাটিত বাগৰি পৰিল। সেইদিনা পুলিচৰ গুলী আৰু ঢেকিয়াজুলি থানাই সষ্টম কৰি ৰখা 50জনীয়া এটা দলৰ আক্ৰমণত মনবৰ নাথৰ লগতে শ্বহীদ হৈছিল কোমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, সৰুনাথ চুতীয়া, দয়াল পানিকা, মংগল কুৰুকে ধৰি এজন অজ্ঞাত সাধু আৰু অজ্ঞাত ভিক্ষক। প্ৰকৃততে সেইদিনা পুলিচৰ নিৰ্বিচাৰ গুলীচালনা আৰু এছাম দুৰ্বৃত্তৰ আক্ৰমণত কিমানজন লোকৰ মৃত্যু হৈছিল তাৰ সম্পূৰ্ণ তথ্য আজিও পোহৰলৈ অহা নাই। সেই সময়ত তেজপুৰ জিলা কংগ্ৰেছ কমিটিৰ শান্তিখানাৰ সৰ্বাধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে ঢেকিয়াজুলিত 24জন লোকৰ মৃত্যু হৈছিল। ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিধৰ বৰাৰ টেলিগ্ৰাম পাই তেজপুৰৰ পৰা জিলা প্ৰশাসনে কেপ্টেইন ফিন্সৰ নেতৃত্বত পঠোৱা কুকি আৰু নগা সৈন্যদলৰ পথ প্ৰদৰ্শক হৰেন্দ্ৰ নাথ বৰুৱাৰ মতে সেইদিনা ঢেকিয়াজুলিত 17জন লোকৰ মৃত্যু হৈছিল। এই সংক্ৰান্তত জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু লিখিছিল, ঢেকিয়াজুলিত কিমান মৰিল তাৰ একো সঠিক হিচাপ কোনেও দিব নোৱাৰিলে। গভৰ্ণমেণ্টৰ মতে 17জন আৰু আমাৰ মতে কংগ্ৰেছৰ অফিচৰ হিচাপত 24জন। গুলী খাই, লাঠি খাই, বেইনেটৰ খোজ খাই আহত হৈছিল প্ৰায় 150ৰো ওপৰ। তাৰ প্ৰায় 15জনমান জীৱনলৈ ঘূণীয়া হ'ল। ভাৰতীয় আন্দোলনৰ সফল কৰিবলৈ ভাৰতৰ কোনো স্থানতে একেদিনাই ইমান লোকৰ মৃত্যু হোৱা নাছিল। সেই ঐতিহাসিক দিনটোত জহামাৰী, বৰগাঁও, মিছামাৰী, কেহেৰুখন্দা, পানবাৰী গাঁৱৰ বৃদ্ধ, ডেকা, গাভৰু, কিশোৰ, কিশোৰী মুক্তিযুঁজত জঁপিয়াই পৰিছিল। পূব দিশৰ পৰা ঢেকিয়াজুলি থানা অভিমুখে যিদৰে কেইবা হাজাৰ লোকে শোভাযাত্ৰা কৰি আগবাঢ়ি গৈছিল, ঠিক সেইদৰে পশ্চিম দিশ বৰচলা, ডুমডুমা, হুগ্ৰাজুলি অঞ্চলৰ পৰা উমাকান্ত ভূঞাৰ নেতৃত্বত ঢেকিয়াজুলি থানা অভিমুখে বহু সংখ্যক লোক আগুৱাই গৈছিল। তেওঁলোক ঠিক 1মান বজাত ঢেকিয়াজুলি চাহ বাগিচাৰ ওচৰ পাইছিল। সেই ঠাইতে বসবাস কৰা হৰিচৰণ ভূঞাই তেওঁলোকক বহু বুজনি দি কাবৌ কৰি উভতি যাবলৈ বাধ্য কৰিছিল। কাৰণ ইতিমধ্যে ঢেকিয়াজুলি থানাত ভয়ংকৰ ঘটনাটো ঘটি গৈছিল। ৰাইফলৰ গুলীত ৰাইজ দিশহাৰা হৈছিল। হৰিচৰণ ভূঞা ডাঙৰীয়াই লোৱা ব্যৱস্থাৰ ফলত সেইদিনা আন এক ৰক্তক্ষয়ী ঘটনাৰ পৰা ঢেকিয়াজুলি ৰক্ষা পৰিল। শিঙৰি অঞ্চলৰ পৰা বহু নেপালী সম্প্ৰদায়ৰ লোক গংগা উপাধ্যায়ৰ নেতৃত্বত চাইকেল মাৰি ঢেকিয়াজুলিলৈ আহি শোভাযাত্ৰাত যোগদান কৰিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত ঢেকিয়াজুলিৰ ত্যাগ আৰু ঢেকিয়াজুলিৰ অৱদান ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বৰ্ণিল অধ্যায়। মই বিশ্বাস কৰোঁ যে ঢেকিয়াজুলিৰ এই শ্বহীদৰ ত্যাগ আৰু ঢেকিয়াজুলিৰ ৰাইজৰ আত্মবলিদানৰ বিৰল গাথা আমি যি ধৰণে ৰাইজৰ সন্মুখলৈ লৈ যাব লাগিছিল তাক লৈ যোৱাত আজিও আমি বিফল হৈছো। মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকিয়াজুলিৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক সাহায্য, 11গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আৰু তেওঁলোকৰ নামত পথ একোটা অৰ্পণৰ যি ব্যৱস্থা, সি এনেবোৰ গাথাক
আমি আলোকৰ পোহেৰেৰে বন্তি জ্বলোৱাৰ পথত একোটা সফল কীৰ্তিস্তম্ভ বুলি আমি ক'ব লাগিব। মই অশোক সিংহাল ডাঙৰীয়াক অনুৰোধ কৰিম যে ঢেকিয়াজুলিৰ এই জীৱন গাথাক, ঢেকিয়াজুলিৰ এই গৌৰৱ গাথাক, ঢেকিয়াজুলিৰ এই ত্যাগ গাথাক এখন সুন্দৰ ডকুমেণ্টাৰীৰে আমাৰ জনতাৰ সন্মুখলৈ লৈ যোৱাৰ বাবে তেখেতে নিশ্চয় প্ৰচেষ্টা কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিভাগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে। মই বিমল বৰা ডাঙৰীয়াকো এই ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনাম। ঢেকিয়াজুলিৰ যি 20 ছেপ্টেম্বৰৰ গৌৰৱ গাথা, সেই গাথাৰ বহু দিশ এতিয়াও পোহৰলৈ অহা নাই। মই বিশ্বাস কৰোঁ যে ব্ৰিটিছৰ আৰ্কাইভত আৰু আমাৰ নতুন দিল্লীৰ স্বাধীনতা আৰ্কাইভত ইয়াৰ সম্পৰ্কে নিশ্চয় আৰু বহু তথ্য লুকাই থাকিব। মই ভাবোঁ যে এই সম্পৰ্কটো আমাৰ নৱপ্ৰজন্মই গৱেষণাৰ উদ্যোগ ল'বলৈ আগবাঢ়ি অহাটো নিতান্তই প্ৰয়োজনীয়। ঢেকিয়াজুলিলৈ অহাৰ আগলৈকে মই নিজেও নাজানিছিলোঁ যে ইয়াত মৃত্যুৰ সংখ্যা 24 জনলৈ হ'ব পাৰে। ঢেকিয়াজুলি মহাবিদ্যালয়ে এটা ৰিচাৰ্চ প্ৰজেক্ট হাতত ল'ব লাগে যে ঢেকিয়াজুলিৰ 20 ছেপ্টেম্বৰৰ ঘটনা আৰু এই ঘটনাৰ প্ৰাৰম্ভণি আৰু পৰৱৰ্তী এই তিনিওটা ইতিহাসক আমি এটা ৰিচাৰ্চ প্ৰজেক্ট হিচাপে আমি অধ্যয়ন কৰিম আৰু এই ক্ষেত্ৰত লণ্ডন, দিল্লী য'তেই যিমান মেটেৰিয়েল আছে তাক আমি উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা হাতত ল'ম। মই ঢেকিয়াজুলি মহাবিদ্যালয়ক এই বিষয়ে কাম কৰাৰ বাবে আহ্বান জনাম, কাৰণ মই ভাবোঁ যে ঢেকিয়াজুলি যি ধৰণে সেইদিনাখন একে সময়তে একেদিনাই ইমান লোকৰ মৃত্যু হৈছিল, ভাৰতৰ আন কোনো আন্দোলনতে জালিয়ানাবাগৰ ঘটনাক যদি আমি বাদ দিওঁ 42ৰ কোনো আন্দোলনতে একেলগে ইমান লোকে বলিদান দিব পৰা নাছিল বা বলিদান হোৱা নাছিল। মই ভাবোঁ যে আমাৰ ঢেকিয়াজুলিৰ ৰাইজে এই দিশত পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। ঢেকিয়াজুলিত বহু দিনৰ পৰা মহকুমাৰ আন্দোলন আছিল। অহা 2 তাৰিখে আমি ঢেকিয়াজুলিত সমজিলা স্থাপন কৰি ঢেকিয়াজুলি ৰাইজৰ বহুদিনীয়া আন এটা অভিযোগো আমি দূৰ কৰিম আৰু সেই দিশত ৰাজ্য চৰকাৰে বিশেষ প্ৰচেষ্টা হাতত লৈছে। কৃতজ্ঞ অসমীয়া জাতিয়ে ঢেকিয়াজুলিৰ শ্বহীদসকলক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। 1942ৰ গণ বিপ্লৱত অংশ লৈ ঢেকিয়াজুলিৰ অঞ্চলৰ ৰাইজে 20 ছেপ্টেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত তিৰংগ পতাকা উত্তোলন কৰি সৃষ্টি কৰা ইতিহাসে দেশপ্ৰেমৰ ভাৱনাৰে সদায় অসমৰ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। আজিৰ এই পবিত্ৰ দিনটোত পুনৰবাৰ ঢেকিয়াজুলিৰ অমৰ শ্বহীদসকলৰ লগতে জ্ঞাত অজ্ঞাত প্ৰতিগৰাকী মুক্তিযুঁজাৰুলৈ শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ